জুবিনদাবিহীন অবৰ্তমানত এতিয়া যেন সকলো ম্ৰিয়মান দিন বাগৰিছে কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে সকলো কিন্তু চকুলো আৰু সেই ধৰণে সমাধিৰ ক্ষেত্ৰত আমি দেখিছো যে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে প্ৰতিটো সময়ত আয়তীসকলে তেখেতৰ নাম প্ৰসংগৰে জুবিনদাৰ ক্ষেত্ৰখনত দেখিব পোৱা গৈছে পৰিৱেশৰ সৃষ্টি কৰিছে সমান্তৰালভাৱে একাংশ লোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ হাতত জুবিনদাক ন্যায় লাগে অৱশ্যে এয়া জুবিনদাক ন্যায় লাগে সেই ধৰণৰ তেখেতসকলে যি ধৰণৰ মনৰ কথা সেই কথাখিনি তেখেতসকলে ভাষাৰ আকাৰে তেখেতসকলে দেখিবলৈ পোৱা গৈছো জুবিনদাৰ সমাধিৰ ক্ষেত্ৰত আমি প্ৰথম অৱস্থাৰ পৰাই দেখি আহিছো যে তেখেতক মৰমৰ চিনৰূপে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে বিভিন্নজনে বিভিন্ন ধৰণে উপহাৰেৰে আৰু সেই ধৰণে যদি চোৱা হয় জুবিনদাৰ ক্ষেত্ৰত আমি দেখিছিলো যে সাধাৰ টেমাৰেও আচলতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে অৰ্থাৎ মৰমৰ শিল্পীগৰাকী যি ভাল পাইছিলে সেয়াই যেন আচলতে সেই ধৰণে দেখিবলৈ পোৱা গৈছে আৰু এগৰাকী এতিয়া যুৱক আমি দেখুৱাইছো তেখেতলোকে সম্ভৱতঃ তেখেতে বৰপেটাৰ পৰা আহিছে আৰু এইদৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ওপৰত লিখা আছে মন যায় জয় জুবিনদা ধ্বনিৰে এখন গামোচাত লিখি আনিছে আৰু সমান্তৰালভাৱে এখন ফলকত তেখেতসকলে জাষ্টিছ ফৰ জুবিনদা আনিছে লিখি আনিছে সেয়া হৈছে সাধাৰ টেমাৰ ওপৰত থকা সেয়া আখৰত লিখি আনিছে গতিকে আচলতে সকলোকে ব্যতিক্ৰম ধৰণে আমি এই সমাধি এই ক্ষেত্ৰত দেখিবলৈ পাইছো জুবিনদাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো গতিকে তোমাৰ ওচৰলৈ পোনে পোনে আহিছো যে সকলোৱে আচলতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে ন্যায় বিচাৰিছে সামাজিক মাধ্যমত হওক বিভিন্ন ক্ষেত্ৰত ন্যায় বিচাৰিছে তোমাৰ এটা ব্যতিক্ৰম পদক্ষেপ দেখি পোৱা গৈছে প্ৰথম কথা জুবিনদাই চাদা খাই ভাল পাইছিল যাৰ বাবে আমি চাদা তাৰ লগতে জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু অতি দুখৰ বিষয় এজন ভগৱানৰ বাবে ন্যায় বিচৰা তাতকৈ দুখৰ বিষয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লেতেৰা ৰাজনীতি কৰি গৈছে জুবিনদাৰ আদৰ্শক যদি ভাল পায় কিহৰ হিন্দু মুছলিম আহি পৰে জুবিন গাৰ্গক লৈ জুবিন গাৰ্গে সকলো অসমবাসী ৰাইজক একত্ৰিত কৰি গ'ল হিন্দু মুছলমানক ইয়াক লৈ হিমন্ত বিশ্ব শৰ্মাই যিটো লেতেৰা ৰাজনীতি কৰিছে ইয়াৰ ফলাফল 2026 পাব আৰু যদি জুবিনদাক ন্যায় নিদিয়ে তাৰ পৰিণতিও হ'ব পাৰে আমি প্ৰথম অৱস্থাৰ পৰা সেই কথাখিনি কৈ আহিছো যে জুবিনদাই ন্যায় পাব লাগিব জুবিনদাৰ কি হৈছিলে সেই সময়ছোৱাত সেই কথাখিনি ৰাইজে অৱগত হ'ব লাগিব আজি ইমানটা দিন পাৰ হ'ল গোটেই বিষয়টো আজিলৈকে যেন স্পষ্ট হৈ ওলোৱা নাই গোটাখিনি যেন আওৰাই ঘূৰাই থকা হেৰি পোৱা গৈছে ইয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ দায় হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দায় তেখেতৰ চৰকাৰৰ দিনত কিমান এনকাউণ্টাৰ হ'ল হিচাপ নাই কিন্তু আজি জুবিনদাৰ ক্ষেত্ৰত কিয় 4টা গুলী ওলাৰ পন্থাপথ হৈছে ইমান দূৰ ঘূৰাই পকাইতে ৰাজনীতি কৰি আছে ইয়াৰ ষড়যন্ত্ৰ অসমৰ ৰাইজে হয়তো বুজি পাইছে কিন্তু স্পষ্টভাৱে ক'ব পৰা আজি মই কিবা এটা কম মোক জেলত ভৰাই থৈ দিব কথাটো বুজিছেনে ঠিক তেনেদৰে অসমৰ ৰাইজে ইয়াৰ কিন্তু প্ৰত্যুত্তৰ অতি শীঘ্ৰে দিব আমি বিচাৰো জুবিনদাৰ ন্যায় অতি সোনকালে দিব লাগে আজি 28 দিন হ'ল এমাহ হ'বই মাত্ৰ 2 দিন কিন্তু জুবিনদাৰ ক্ষেত্ৰত অতি আমি কেতিয়াও ভবা নাছিলো যে ন্যায় বিচাৰি যে আমি ৰাজপথত ওলাই আহিব লাগিব ছ'চিয়েল মিডিয়াত আমি হেছটেগ মাৰিব লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি এইটো তেওঁ বিচৰা নহয় চৰকাৰে এই ক্ষেত্ৰত কি কৰিছে অসমৰ ৰাইজে হয়তো ধৰিব পৰা সঠিকভাৱে মানুহৰ মাইণ্ডছেট একেবাৰে কিবা কৰি দি গৈছে সম্পূৰ্ণ দায় হিমন্ত বিশ্ব শৰ্মাৰ আমি দেখুৱাইছো যে এয়া সাধাৰ টেমাত এইদৰে হেছটেগ দিয়া হৈছে আৰু জাষ্টিছ ফৰ জুবিনদাৰ এয়া শ্লোগান আৰু সেই ধৰণে দেখিব পোৱা গৈছে তেখেতসকলে ন্যায়ৰ দাবী উত্থাপন কৰিছে আপোনালোক ক'ৰ পৰা আহিছে একেলগে বৰপেটাৰ বাহেটা চাৰিআলিৰ পৰা একেলগে আহিছে নাই একেলগে অহা নাই অকলে কি কয় আচলতে গোটেই কথাখিনি ন্যায় লাগে একেটা যিটো কৈছে সেয়াই ন্যায় লাগে জুবিনদাৰ ক্ষেত্ৰত ন্যায় লাগে ন্যায় লাগে আমাক আচল কথা ন্যায়টোৱে লাগে ৰাইজে সকলো বিচাৰি আছে অসমবাসী লাগে ভাৰতবৰ্ষতে বিচাৰি আছে ন্যায়টো সেইটোৱে লাগে আমাক মেইন উদ্দেশ্য সেইটোৱে ন্যায় লাগে আমাক অতি কম সময়ৰ ভিতৰত আমাক ন্যায় লাগে আমি বহুত কষ্ট পাই আছো গোটেই অসমৰ ৰাইজে শোকাকুল পৰিস্থিতি হৈছে আজি ইমান দিন পাৰ হ'ল বহুত দুখ লাগি আছে আমাক অতি সোনকালে ন্যায় লাগে আমি সেইটোৱে চৰকাৰক আহ্বান জনাইছো নিশ্চয়কৈ সকলোৰে এটাই দাবী যে ন্যায় লাগে আৰু জুবিনদাৰ ন্যায় দাবী সকলোৱে স্পষ্টকৈ ইতিমধ্যে ৰাজহুৱাকৈ সকলোৱে ঘোষণা কৰিছে আৰু সেই ধৰণে যদি চোৱা হয় ইতিমধ্যে লাখ সেই হেছটেগ জাষ্টিছ ফৰ জুবিনদা দেখিবলৈ পোৱা গৈছিলে সামাজিক মাধ্যমত আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে সমাধি যি জুবিনদাৰ ক্ষেত্ৰত আমি উপস্থিত আছো আৰু উপস্থিত থকা এই স্থানটো দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু তেওঁলোকে এইদৰে জুবিনদাৰ ন্যায় বিচাৰি এখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে মুঠৰ ওপৰত ক'ব পাৰি এইদৰে এতিয়া সকলোতে দেখিবলৈ পোৱা গৈছে জুবিনদাৰ ন্যায়ৰ দাবীত এইদৰে কাৰ্যসূচী চলিছে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সমান্তৰালভাৱে স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে আৰু জনসাধাৰণে এইদৰে কাৰ্যসূচী গ্ৰহণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ